কপৌ ফুলৰ ৰং ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো পৰামৰ্শ দিছে, পৌৰ নিগমে ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। ময়ো লোক নিৰ্মাণ বিভাগক ক'ম যে য'ত য'ত নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে তেনেকুৱা বিল্ডিংবিলাক যিমান পাৰে কপৌ ফুলৰ আৰ্হিত বা কপৌ ফুলৰ ৰঙেৰে কৰিবৰ বাবে আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি এজাৰ গছ প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব।